গীতটো গাবলৈ লৈছোঁ তেতিয়া মোক নমাই দিয়া হৈছিলে তাৰ পৰা কেইজনমান বিশেষ ব্যক্তিয়ে নমাই দিছিলে মোৰ হাতৰ পৰা এইটো মানে লৈ গৈছিলে হয় আৰু বিহুটো কৰিবই লাগিব আমি যিয়ে নাগাওঁ হয় আমি হিন্দী গাওঁ ইংলিছ গাওঁ যিয়ে নাগাওঁ অসমীয়াটো আমাৰ আৰু বিহুটো আমি গাবই লাগিব মানে দেউতাই গীত গাইছিলে আগতে মোৰ সেই পৰিৱেশটো নাপালোঁ অভাৱৰ কাৰণে দেউতাই সকলো বিক্ৰী কৰিব লগা হ'ল পিছত কিন্তু বোধহয় সেইটো মই তেজত পালোঁ নেকি নাজানো মই গীত শিকা নাই ক'তো जी करता है मोर के पाँव में पायलिया पहना दूं कुहू कुहू गाती कोयलिया को फूलों का गहना दूं আপোনালোকৰো সম্পৰ্কে বহুত মানুহে চাই থাকে ভালকৈ ক'ব পাৰি সেইখিনি কথা যে এইটো তোমালোকৰ ভুল হৈছে এইটো এনেকৈ কৰিবা একদম হাতজোৰ কৰি কৈছোঁ সেইটো নকৰিব প্লিজ নমস্কাৰ প্ৰিয় দৰ্শক পোনপ্ৰথমেই আপোনালোকক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ সুখ দুখ হাঁহি কান্দোনেৰে এটা বছৰ পাৰ হ'ল এতিয়া পুৰণিক বিদায় দি নতুনক আদৰাৰ সময় আৰু এই সময়খিনি আৰু অধিক জীপাল কৰিবলৈ NKTVৰ মঞ্চলৈ আজি নিমন্ত্ৰণ কৰি আনিছোঁ বেণ্ড অফ থ্ৰী তেওঁলোকক স্বাগতম NKTVৰ মঞ্চলৈ আমাৰ লগত আছে পাৰ্থ প্ৰতিম বৈশ্য পৰাগ কলিতা আৰু চন্দন শৰ্মা সামাজিক মাধ্যমত যিহেতু আপোনালোকৰ গীতসমূহ খুবেই ভাইৰেল হৈ আছে এতিয়া আৰু বিশেষকৈ পাৰ্থ প্ৰতিম আপোনাৰ নাম আপোনাৰ গানবোৰ আঁকোৱালি লৈছে গানসমূহ প্ৰথমে আৰম্ভণি কেনেকৈ কৰিছিল এই বেণ্ড অফ থ্ৰীৰ পৰিকল্পনা আৰম্ভণিৰ বিষয়ে জানিব বিচাৰিম আচলতে তেনেকুৱা পৰিকল্পনা একো নাছিলে প্ৰথমতে আমি আগৰ পৰাই কৰিছিলোঁ গীত কৰি আছিলোঁ মানে হঠাতে মানে এটা আইডিয়া আহিল মোৰ মই ইহঁতক ক'লোঁ যে আজিকালি ৰীল বনাই আমি এনেকৈ কিবা এটা কৰি চাব পাৰোঁ নেকি তাৰ পাছতে আমি কৰিলোঁ কিন্তু কৰি আপোনাৰ আপলোড কৰা নাছিলোঁ বহুত দেৰিকৈ কৰিছোঁ মানে কৰি পেলাই সঁহাৰিটো ভাল পালোঁ তাৰপাছত অকণমান সাহস পালোঁ আৰু কৰিবলৈ তাৰপাছত লাহে লাহে কৰি গৈছোঁ বাকী আপোনালোকৰ মৰম আৰু প্ৰতিভা বিকাশ কৰিবলৈ সামাজিক মাধ্যমে আচলতে আজিকালি সহায় কৰে বৰ্তমান সময়ত আৰু বহুতৰ দেখিবলৈ পোৱা যায় যে এতিয়া ভাইৰেল হয় এটা দুটা গীত ভাইৰেল হয় কিন্তু আপোনালোকৰ ফেচবুক প্ৰফাইলটো চাইছোঁ মই তাত প্ৰত্যেকটো গীতে আচলতে মিলিয়ন দৰ্শকে ভিউজ পাইছে আপোনালোকে কেনেকুৱা লাগে অনুভৱ কেনেকুৱা বহুত ভাল লাগিছে আমি ভবা নাছিলোঁ এনেকৈ সঁহাৰি পাম বুলি সকলোৰে ভাল লাগিছে সেইটো কাৰণে আমাৰ সাহস বাঢ়িছে অকণমান আৰু নতুন কাম কৰিবলৈ উৎসাহ পাইছোঁ এতিয়া তাকে আৰু পৰিকল্পনা বহুত আছে এতিয়া ভাবিছোঁ কৰি যাম যেতিয়ালৈকে ভাল পায় তেতিয়ালৈকে আৰু বেয়া পালেও আকৌ শিকিবলৈ চেষ্টা কৰিম তাকে কামখিনি কৰি যাই আছোঁ মানুহে ভাল পাইছে অনাগত দিনতো এনেকৈ আমাক মৰম দিব বুলি মানে আশা কৰিম আৰু আমাৰ ফালৰ পৰা শুভেচ্ছা থাকিল আপোনালোকলৈ আৰু কথা পাতিম আমি যিহেতু গীতৰ বাবে আপোনালোকৰ প্ৰতিভাৰ বাবে আপোনালোক এতিয়া জনপ্ৰিয় হৈ পৰিছে সেয়েহে গীত শুনিব বিচাৰিম প্ৰথম কোনটো গীত শুনাব ৰয়াজা আমি গীতটি কৰিছিলোঁ পক্ষী ৰয়াজাৰে খুব ভাল পাইছে সকলোৱে আৰু সেইটো আমি এবাৰ পৰিৱেশন কৰিব বিচাৰিম খেতেলি পৰ্বতৰ মাজে মোৰ পক্ষীৰাজৰ বাহাৰ খেতেলি পৰ্বতৰ মাজে মোৰ পক্ষীৰাজৰ বাহাৰ ডাল দুল ভাঙি গেল মোৰ বৃক্ষ ৰৈল আশা পক্ষী পক্ষী রয়া যারে ও পক্ষী রয়া যারে পক্ষী রয়া যারে আমার শীতর কথা কয়া যারে পক্ষী রয়া যারে
जवाब आपका जो अदा है वो बहार है आज दिल की बेकली आ गई जुबान पर बात है ये तुमसे प्यार है दिल तुम ही को दिया रे प्यार का राग सुनो रे ओ दिल का भंवर करे पुकार प्यार का राग सुनो प्यार का राग सुनो रे ধন্যবাদ জনাইছোঁ খুব ধুনীয়াকৈ পৰিৱেশন কৰিছে আৰু আপোনালোকৰ ফেচবুক পেজটো আৰু এতিয়াও যিটো গীত পৰিৱেশন কৰিলে তাত দেখিবলৈ পোৱা গৈছে যে শুনিব পাৰিছোঁ অসমীয়া আৰু হিন্দী ৰিমিক্স কৰিছে আপোনালোকে মিলি এইটো কৰিছেনে নে প্ৰতিটো বস্তু আমি আলোচনা কৰোঁ আমি ভাবিছিলোঁ হয়তো আমাৰ ভুলো হ'ব পাৰে ইয়াতে মানে ভাবিছিলোঁ কি আমাৰ যিখিনি বাদ্য আমি এটা চেষ্টাহে কৰি আছোঁ ইমান নাজানো আমি ভুল কৰিছোঁ নে ভাল কৰিছে কোন নাজানো আমি কৰি চাইছোঁ বাকী আমাৰ বিচাৰ কৰিব জনতাই চাই থকা মানুহখিনি আমাৰ শুভাকাংক্ষী সকলোখিনিয়ে আমি ভাবিছোঁ মানে আমাৰ চিন্তা এইটো অসমীয়া গীতৰ লগত যদি আমি হিন্দী গীত এফাকি আমাৰ লোকবাদ্য যিখিনি আছে তাৰ লগত সংগত কৰি যদি আমি আগবঢ়াই দিওঁ এটলিষ্ট বাহিৰৰ যিখিনি মানুহ হিন্দী গীতটোত থাকিলেই শুনিব অসমীয়া চবে বুজি নাপায় যদি শুনে তেতিয়া আমাৰ বাদ্যখিনি এটা চিনাকি হ'ব বাহিৰত সেইটো ভাবি হিন্দীৰ লগতে আৰু কিবা ভাষা মিক্স কৰিছে এতিয়ালৈকে কৰা নাই ভৱিষ্যতে আশা আছে আৰু আমাৰ শুভাকাংক্ষী যিখিনি শ্ৰোতা দৰ্শক কৈ আছে আমাক যে মিচিং বিভিন্ন ধৰণৰ আৰু নেপালী আমি চেষ্টা কৰি যাম হয় আৰু সামাজিক মাধ্যমত দেখিবলৈ পোৱা যায় যে হিন্দী আৰু অসমীয়া যদি মিক্স কৰি তেনেকৈ দিয়া হয় বহু সময়ত বিতৰ্ক কৰে আচলতে সেই বিষয়টোলৈ চৰ্চা কৰে আৰু কমেণ্ট দেখিবলৈ পোৱা যায় তেনেকুৱা ধৰণৰ কিবা পাইছেনে খুব কম পাইছোঁ আমি বহুত বেছি পোৱা নাই হয়তো কাৰোবাৰ আমাক বেয়া পাই কোৱা নাই আচলতে তেখেতসকলৰ আৱেগত লাগিছে কিবা হৈছে আমি চাম আকৌ যদি আমাৰ সঁচাকৈ ভুল হৈছে আমি সেইটো শুধৰাবলৈ চেষ্টা কৰিম তেখেতসকলক আমি ইয়াৰ পৰাই কৈছোঁ যে আপোনালোকক আমি বেয়াও পোৱা নাই খঙৰ কাৰণে আপোনালোকৰ হয়তো কোনোবাখিনিত লাগিছে যে ল'ৰাকেইটাই এইখিনি ভুল কাম কৰিছে মানে অভিভাৱক হিচাপে কৈছে তেখেতসকলে গতিকে আমি আকৌ ভাল কৰিবলৈ চেষ্টা কৰিম এইখিনিতে আৰু এটা গীত শুনিম যিহেতু নতুন বছৰ লগে লগে গীতে মাতে কথাৰে আমি হিন্দী গীতেদি কৰিছিলোঁ আমি গৌৰী তেৰা বুলি খুব ভাল পাইছিলে সেই গীতেই এবাৰ जी करता है मोर के पाँव में पायलियाँ पहना दूँ कुहू कुहू गाती कोयलियाँ को फूलों का गहना दूँ यही घर अपना बनाने को पंछी करे देखो तिनके जमारे गोरी तेरा गाँव बड़ा प्यारा मैं तो गया मारा आके यहाँ रे उस पर रूप तेरा सादा चंद्रमा जो आधा जवारे জানো আজি মৰমৰ পাহে পাহে তুমি গোৱা গীতৰ সুৰতো বাৰে বাৰে মোৰ মন জাগে
বারে মোর মন জাগে লা 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 ও হো 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 ও হো হো খুবেই ধুনীয়াকৈ পৰিৱেশন কৰিছে আৰু মঞ্চত যিহেতু গীত পৰিৱেশন কৰে বিহুৰ সময়ত তেওঁ যেতিয়া মঞ্চত গীত পৰিৱেশন কৰে তেতিয়া কিবা তিতা মিঠা অভিজ্ঞতাৰ বিষয়ে শ্বেয়াৰ কৰিব নেকি এটি অভিজ্ঞতা আছে তেনেকুৱা এটি নহয় আছে কেইটামান মানে মনত আছে এইটো আৰু মোৰ নিজৰ গাঁৱত যেতিয়া মই গীত পৰিৱেশন কৰিবলৈ মঞ্চত উঠিছিলোঁ খুব হেঁপাহ আৰু নিজৰ গাঁৱত গীত এটি পৰিৱেশন কৰিব পালে চবৰে তাতে এটি গীত গালোঁ যেতিয়া দ্বিতীয় গীতটো গাবলৈ লৈছিলোঁ তেতিয়া মোক নমাই দিয়া হৈছিলে তাৰ পৰা কেইজনমান বিশেষ ব্যক্তিয়ে নমাই দিছিলে মোৰ হাতৰ পৰা এইটো মানে লৈ গৈছিলে হয় তাৰ পাছত তেনেকৈ মই গীত পৰিৱেশন এতিয়ালৈকে কৰা নাই মই এইটো এটা শিক্ষা বুলি ভাবোঁ মই বেয়া পোৱা নাই কাকো কিয় লৈ গৈছিল সেই সময়ত মাইক্ৰফোন তেতিয়া মানে স্থানীয় শিল্পী বুলি উঠাইছিলে মানে টিকিং কৰিছিল ইটিকিং বুলিও নকওঁ মই সেইটো আশীৰ্বাদ বুলিয়ে ক'ম এতিয়া কিয় মানে নমাই দিছে মই সেইটোক যদি আজি সেইটো শিক্ষা নাপালে হয়তো মোৰ শিক্ষাৰ ধাউতিটো নাবাঢ়িলে হয় তেখেতসকলে হয়তো মই তেতিয়া সেইটোৰ মানে গোৱাৰ কাৰণে হয়তো মানে নহয় আৰু হোৱা নাছিলে তেখেতসকলৰ মতে যে হোৱা নাই তো তেনেকৈ মই এতিয়ালৈকে গীত গোৱা নাই কিন্তু বেয়া পাই গীত গোৱা নাই এদিন যেতিয়া মই শিকিম অকণমান হ'লেও জানিম তেতিয়া মই নিজে তাত গীত পৰিৱেশন কৰিম সেইটোৱে আৰু এতিয়া যেতিয়া ভিডিঅ'বোৰ আপলোড দিয়ে ভিডিঅ'সমূহ আপলোড দিয়াৰ পাছত যেতিয়া ভিউজ আহে তেতিয়াতো মেছেজ কৰে আপোনালোকক কেনেকুৱা ধৰণৰ মেছেজ পাইছে এতিয়ালৈকে ভাল বেয়া বহুত ভাল আমাৰ যিখিনি আমাক এতিয়ালৈকে মেছেজ কল যিখিনি আহিছে আমাৰ খুব ধুনীয়া আমাক ধুনীয়াকৈ কৈছে তোমালোকে চেষ্টা কৰা বহুত ভাল ভাল মানুহে কৰিছে তাৰ ভিতৰত নাম ল'ম মই তৰালী শৰ্মা বাইদেউ তেখেতে আমাক মেছেজ কৰিছিলে বৰ্ণালী কলিতা বাইদেউ তাৰ পাছতে আপোনাৰ ভদ্ৰকান্ত দাস দাদা বহুতখিনি আগশাৰীৰ মানুহে আমাক প্ৰেৰণা যোগাইছে আমি বহুত সাহস পাইছোঁ সেইটো কাৰণে গতিকে চেষ্টাটো কৰি যাম এতিয়া মানে সাহস পাইছোঁ আমি কিবা এটা যে আগলৈ আকৌ আগবাঢ়িব পাৰি তাৰমানে সংকোচটো অকণমান কমিছে আৰু মই জনাত একাউণ্টটোৰ আপুনি খুলিছিল ন চন্দন কেতিয়া একাউণ্টটো খোলা হৈছিল আৰু কেতিয়া ধৰক প্ৰথমটো ভিডিঅ' কোনটো ভাইৰেল হৈছিল আপোনালোকৰ সেই গীতটো যদি সম্ভৱ হয় পৰিৱেশন কৰিব পাৰিব নেকি নিশ্চয় মই বুলি আমি অকলে একো কামেই নকৰোঁ আমি যি কৰোঁ তিনিও মিলি কথা বতৰা পাতি পেলাই আলোচনা ভিত্তিত কৰা যায় কামখিনি মোৰ তাতে হয় মোৰ এটা সৰুকৈ ষ্টুডিঅ' এটা আছে ষ্টুডিঅ' ৰকলেণ্ড বুলি আমি গোটেইকেইজন তাত লগ হওঁ আহি পেলাই আমাৰ ঠিকনাটো ষ্টুডিঅ' ৰকলেণ্ড গোটেইকেইজনৰে কিন্তু ঘৰ বেলেগত পৰাগৰ ঘৰ বৰভাগত ইয়াৰ বেলচৰ বুলি কয় কিন্তু দূৰত্ব আছে কিন্তু গোটেইকেইটাৰে আমাৰ ঠিকনাটো হ'ল ষ্টুডিঅ' ৰকলেণ্ড তাতেই লগ লাগো সকলোৱে আমি কামবোৰ এনেকৈ আগবাঢ়ি যাওঁ আৰু প্ৰথম গীত কোনটো ভাইৰেল হৈছিল আপোনালোকৰ প্ৰথম আমাৰ এই গৰিতেৰা আমি অলপ আগতে গালোঁ যিটো গীত সেইটো গীত প্ৰথম ভাইৰেল হৈছিল এইটো 3.5 মিলিয়ন ভিউজ গৈছে আৰু এটি গীত শুনিম হয় তাৰ মাজতে মই কথা এটি ক'ম হয় হয় মানে মোৰ আচলতে আমাৰ গাঁওখন অকণমান পিছপৰা পাইকান দিৰুৱা বুলি কয় মানে বহুতে নাজানে কাৰণে মই কিছুমান মানে বেলখৰ বুলি ক'ব লগা হয় কিন্তু পাইকান দিৰুৱাত ঘৰ মানে য'ত আমাৰ ভালকৈ নেটৱৰ্কো নাপায় সেইখিনিৰ পৰা আচলতে আহি সামাজিক মাধ্যমৰ যোগেদি আজি এইখিনি স্থান পাইছে আঁকোৱালি লৈছে অসমবাসীয়ে পুনৰবাৰ শুভেচ্ছা জনাইছোঁ আৰু এটি গান শুনিম तेरा देख
বেণ্ড অফ থ্ৰীৰ আচলতে প্ৰত্যেকটো গীত শুনিলে শুনি থাকিবলৈ মন যায় শেষ হোৱাৰ আগে আগে এনেকুৱা লাগে যে শুনিয়ে থাকিম শেষ নহ'বই নেকি তেনেকুৱা ধৰণৰ অনুভৱ হয় আৰু নতুন পৰিকল্পনা কি বেণ্ড অফ থ্ৰীৰ আমাৰ নতুন গীত আহি আছে প্ৰায় 3-4টা মান গীতৰ আমাৰ পৰিকল্পনা চলি আছে বিহু আহি আছে আমি বিহু কৰিছোঁ যিহেতু বিহু আহি আছে আপোনালোকে বিহু গীত পৰিৱেশন কৰেনে হয় বিহু গীত পৰিৱেশন কৰোঁ আৰু বিহুটো কৰিবই লাগিব আমি যিয়ে অসমীয়াৰ নাগাওঁ বিহু হয় মেইন ন? আমি হিন্দী গাওঁ ইংলিছ গাওঁ যিয়ে নাগাওঁ অসমীয়াটো আমাৰ আৰু বিহুটো আমি গাবই লাগিব আৰু বিহুটো আমাৰ তেজতেই আছে আমি সেইটোৱে চিনাকি আমাৰ আচলতে বিহুৰ লগতে আপোনালোকৰ প্ৰিয় গীতটো শুনিব বিচাৰিম এইবাৰ হয় আমি তেখেতেতো বহুত লেজেণ্ডাৰী ছিংগাৰ কিশোৰ কুমাৰ ছাৰৰ গীত এটি কৰিবলৈ চেষ্টা কৰিছিলোঁ আমি এবাৰ শুনাব বিচাৰিম कह दूं तुम्हें या चुप रहूं कह दूं तुम्हें या चुप रहूं दिल में मेरे आज क्या है जो बोलो तो जानूं गुरु तुमको मानूं चलो ये विवादा है कह दूं तुम्हें या चुप रहूं दिल में मेरे आज क्या है जो बोलो तो जानूं गुरु तुमको मानूं चलो ये विवादा है লাউ পুলি ৰুলো লৰাই লফা ঘূৰে ঘূৰে টাকুৰ ঘূৰে ঘূৰে মাতা হল উঠিল টাকুৰ কাছত লগাই খতম মদ চৌকে ঘূৰি নিয়ে হল চল যাব सोचा है तुमने के चलते ही जाए तारों से आगे कोई दुनिया बसाए सोचा है ये कि तुम्हें रास्ता भुलाए सुनी जगह पे कहीं चेहरे डराए ना ना हाय रे ना ना ये ना करना अरे नहीं रे 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 नहीं नहीं খুব ধুনীয়াকৈ পৰিৱেশন কৰিলে আৰু যিটো সময়ত আপোনালোক যিহেতু নিউগৰাকী নলবাৰীৰ যেতিয়া আপোনালোক ভাইৰেল হোৱা নাছিলে হয়। বা যিটো সময়ত আপোনালোকে ষ্ট্ৰাগল কৰি আছিল হয়। সেইখিনি সময় আৰু এতিয়া আপোনালোকৰ ঠাইত কিবা পাৰ্থক্য বিশেষ একো নাই পাৰ্থক্য এটাই যে এতিয়া আমাক অকণমান গম পাইছে কিন্তু আমি এতিয়াও ছাকচেছ হোৱা নাই কাৰণ আমি এইটো এটা আমাৰ চিনাকি হৈছে ভাল কাম কৰিব লাগিব নিজৰ কাম কৰিব লাগিব এতিয়া আমি নিজৰ কাম একোৱে কৰা নাই আমি কি দিব পাৰিম সমাজত আমি কি বাৰ্তা দিম আমাৰ পৰা কি পাব সেইটো হোৱা নাই এতিয়ালৈকে আচলতে আমি এইখিনি গীত কৰি আচলতে এটি চিনাকিহে আমাৰ মানে আমি নিজকে সফল বুলি ভবা নাই আপোনালোকৰ মৰম আশীৰ্বাদ এইটো তিনিওগৰাকীৰে পৰিয়ালৰ পৰা সঁহাৰি আছে যথেষ্ট আছে আপোনালোক কেৱল গীতৰ লগতে জড়িত নে আন কিবা কৰি আছে বৰ্তমানতো আমি গীতৰ চৰ্চাতে লাগি আছোঁ ই লিখা মেলাও কৰে ভাল লিৰিক্সিষ্ট মানে আমাৰ মই সুধিম বুলি ভাবিছিলোঁ আপোনালোকৰ গীতসমূহৰ লিৰিক্স কোনে কৰে তেওঁ কৰে পৰাগ কলিতাই প্ৰত্যেকটো গীত হয় আৰু চন্দন শৰ্মা মিউজিক এৰেঞ্জাৰ ষ্টুডিঅ' আছে আৰু ভাল ইউটিউব চেনেল কিছুমানৰ যিবিলাক আজিকালি বেছি চলি আছে মানে ড্ৰামাবিলাক বহুত কেইখন ভাল চিৰিয়েলৰ বেকগ্ৰাউণ্ড মিউজিক কৰে তেওঁ কৰে আৰু মোৰ আপোনাক আৰু এটা কথা কৈ দিওঁ মানে ক'ব মন গৈছে আৰু মোৰ মানে দেউতাই গীত গাইছিলে আগতে মোৰ সেই পৰিৱেশটো নাপালোঁ অভাৱৰ কাৰণে দেউতাই সকলো বিক্ৰী কৰিব লগা হ'ল পিছত কিন্তু বোধহয় সেইটো মই তেজত পালোঁ নেকি নাজানো মই গীত শিকা নাই ক'তো মই ক'তো শিকা নাই এসপ্তাহ শিকিছিলোঁ এসপ্তাহ গৈছিলোঁ মোৰ গুৰু মনহৰি কাকতি তেখেতৰ নলবাৰী ককয়াত ঘৰ তেখেতক মই প্ৰণাম জনাইছোঁ এসপ্তাহ মই শিকিছিলোঁ তাৰ পাছত তেনেকৈ মোৰ গীত শিকা হোৱা নাই য'ত গৈছোঁ মানে আধৰুৱা হৈছে সকলোতে শিকিবলৈ আজিও মানে সুবিধাটো ভালকৈ মোৰ মিলা নাই হয়তো মিলিব মই শিকিম মই গীত ভালকৈ শিকা নাই এতিয়ালৈকে আপুনি গান গাবলৈ কেতিয়াৰ পৰা আৰম্ভ কৰিছিল মানে কিমান মই আপোনাৰ হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ পাছত তাৰ আগত গীত গোৱা নাই 2-3বাৰমান গীত গাবলৈ নাম দিছিলোঁ স্কুলত নামটো মানে যেতিয়া মাতে মই দৌৰ দিওঁ ভয়তে এতিয়া মানে চেষ্টা কৰি আছোঁ অলপ দৰ্শকসকলৰ বাবে শেষত হয় গীত এটি তেওঁলোকৰ বাবে হয় নিশ্চয়
নিশ্চয় এটি খুব আমাৰ সম্পদ সেইটো গীত আমাৰ আমি এতিয়া যিখিনি কৰি আছোঁ আমাৰ যিখিনি গীত কৰিছোঁ আমি ভয়কৈ কৰিছোঁ যিখিনি গীত কৰিছোঁ এতিয়া মানে সেইকেইটা আমাৰ গোটেই সম্পদ ভাল ভাল গীত আৰু শিলে শিলে আৰতী মুখাৰ্জী তেখেতে গাইছিলে আমি সেই গীতটি অকণমান কৰিবলৈ চেষ্টা কৰিছিলোঁ সকলোৱে ভাল পাইছিলে এবাৰ শুনাব বিচাৰিম ঠিক আছে বৰণীয়া বনৰীয়া আৰু খোৱা ফুলে হালি জালি মন ধালি কিনো কথা ক'লে বৰণীয়া বনৰীয়া আৰু খোৱা ফুলে হালি জালি মন ধালি কিনো কথা ক'লে মনে যে বিচাৰে মন কোনে দিব আনি এছেৰেঙা ৰঙা ৰৰে ৰং দিলে খানি ৰং দিলে খানি ৰং দিলে শিলে শিলে ঠেকা খালে নিজৰাৰে পানী এছেৰেঙা ৰঙা ৰৰে ৰং দিলে খানি ৰং দিলে খানি ৰং দিলে খানি আমাৰ সময় কম হৈ আহিছে আৰু ইয়াৰ লগে লগে আমি অনুষ্ঠান সামৰিব হৈছে তাৰ পূৰ্বে দৰ্শকসকলৰ বাবে কিবা ক'ব নেকি দুআষাৰমান দৰ্শকসকলৰ কাৰণে এটাই কথা ক'ম দৰ্শক বুলি নকওঁ আমাৰ ভগৱান আপোনালোকৰ আশীৰ্বাদ লাগিব মৰম লাগিব গালিও পাৰিব লাগিব আপোনালোকে তেতিয়াহে আমি ভুল কৰিলে গম পাম আৰু শুধৰায়ো দিব লাগিব এইখিনিয়ে আৰু কেতিয়াবা হৈছে নেকি এনেকুৱা যে ভুল হৈছে শুধৰাই দিওঁতে মন বেয়া লাগিছিল নেকি কেতিয়াবা মন বেয়া লাগে মানে কিছুমান মানে দুই এজনে কিছুমান লেংগুৱেজ ইউজ কৰে মানে যিটো মানে আমি ধৰি লওক তেখেতসকলৰ মা দেউতা থাকে ভাই ভনী থাকে আমাৰো আছে মা দেউতা ভাই ভনী আছে গতিকে সকলোৱে পঢ়ে মানে কমেণ্টবিলাক আজি মোৰ দেউতাই মোৰ ল'ৰাটোৱে গীত গাইছে চাওঁ কোনে কি মানুহবিলাক ভাল পাইছে তাৰ মাজত এনেকুৱা কিছুমান ব্যক্তি থাকে ইমান বেয়াকৈ লিখে মানে বেয়া লাগে সেইটো নকৰিব প্লিজ মানে আপোনালোকৰো মা দেউতা আছে ভাই ভনী আছে আপোনালোকৰো সম্পৰ্কীয় বহুত মানুহে চাই থাকে ভালকৈ ক'ব পাৰি সেইখিনি কথা যে এইটো তোমালোকৰ ভুল হৈছে এইটো এনেকৈ কৰিবা একদম হাত জোৰ কৰি কৈছোঁ সেইটো নকৰিব প্লিজ ঠিক আছে আপোনালোকক ধন্যবাদ জনাইছোঁ যিহেতু ইমান ব্যস্ততাৰ মাজতো আমাক এইখিনি সময় দিলে আৰু বেণ্ড অফ ঠিক ধন্যবাদ পুনৰবাৰ জনাইছোঁ ইয়াৰ লগে লগে অনুষ্ঠান সামৰিব লাগিব নতুন বছৰৰ আমাৰ এই বিশেষ অনুষ্ঠানৰ পৰা মই সুখ্যাতিয়ে বিদায় লৈছোঁ চাই থাকিব NKTV+।